ইমান দায়িত্ব পালন কৰিবা? দায়িত্ব নহয়, কৰ্তব্য। কি কত ইয়াতকৈ বেছি গলে কিমান খাব লাগিব চিন্তা কৰি চাও তই। আৰু দেহা যিটো গোটেই মানটো কাটিলে বাচিলে হাফ প্লেট মাংস ওলাব। এটা তুমিয়ে কোৱাচোন মই কি কৰা উচিত? স্যাৰ আপুনি মোক সুধিছে আপুনি কি কৰাটো উচিত? হত্যাকাৰী উচিত শাস্তি কি হোৱাটো উচিত আপুনিয়ে বিচাৰ কৰক। মুঠৰ ওপৰত মোক ন্যায় লাগে ছাৰ। হেৰি এনেকুৱা হত্যাকাৰী দেখোন হাতে বজাৰে অলিয়ে গলিয়ে গন্দাই গন্দাই আছে। কি তেনেহলে সেইবোৰকো শাস্তি দিব লাগিব নেকি? মই সেইবোৰ একো নাজানো। মুঠৰ ওপৰত মোৰ স্নিগ্ধা আৰু প্ৰত্যুত্তৰ হত্যাকাৰীৰ বিচাৰ লাগে। হেই তইনো কি স্নিগ্ধাৰ প্ৰদ্যুৎ কৰি আছ? চোৱাচোন পাৰ্টনাৰ, মুৰ্গীৰ মালিকৰ নাম হৈছে কদু আৰু মুৰ্গীকেইটাৰ নাম ৰাখিছে স্নিগ্ধাৰ প্ৰদ্যুৎ। তই কিন্তু মনে মনে থাক বোলো। ভাগ্য ভাল সেই দুটা মুৰ্গী আছিল। কিবা কাৰণত যদি মাইকী ছাগাল হল নামটো কিজানি প্ৰিয়ংকাই থলাক হ'ল। কুমুদৈ এনেই কিন্তু মুড বেয়া হৈ আছে। কিবা খং উঠিলে মুড বাহিৰ কৰি দিম। প্ৰিয়ংকা চৰি ছাৰ। এইহে শুনা, তোমাৰ কাষৰ মানুহ ঘৰৰ পিছফালে তোমাৰ মুৰ্গী দুটাৰ কটা মূৰ দুটা পাই লৈ আহিলা। তাৰ পৰা এইটো প্ৰমাণ হয় জানো যে তেওঁলোকে তোমাৰ মুৰ্গী দুটা মাৰিলে? মানে এনেকুৱাটো হ'ব পাৰে তোমাৰ মুৰ্গী দুটা আন কোনোবাই চুৰ কৰি নি মাৰি খালে। তোমাৰ কাষৰ মানুহ ঘৰৰ পিছফালে কটা মূৰ দুটা পেলাই থৈ গ'ল যাতে তেওঁলোক ফচে। অকল মোৰেই নহয় ছাৰ, আৰু বেলেগ প্ৰমাণো আছে। কি? তই হবলা মৰা মুৰ্গীৰ পাখি খোপা পকেটত লৈ ঘূৰি ফুৰিছ। তই এইবোৰ বুজি নাপাবি খবৰি। এইবিলাকেই হৈছে প্ৰমাণ। কিন্তু এই পাখিখিনিতো বেলেগ মুৰ্গীৰো হ'ব পাৰে। হ'বহে নোৱাৰে ছাৰ। মই স্নিগ্ধা আৰু প্ৰদ্যুতৰ প্ৰতিটো বডিৰ পাছ চিনি পাওঁ। চিনি পোৱা বুজি পাইছো, কিন্তু প্ৰমাণ কেনেকৈ কৰিবা? তই পাখিবোৰত চহী কৰি নথলি কেলে? ছাৰ আপুনি ইয়াক ওলাই যাবলৈ কওকচোন। দেখিছেনে কথাৰ মাজতে কেনেকে টেপে টেপেকে মাত দি আছে? গলো তুমি এতিয়া যোৱা। কলৈ? ঘৰলৈ। ঘৰত চিন্তা কৰিব নহয়, যোৱা। ইয়াৰ ঘৰত চিন্তা নকৰে ছাৰ। ৰাতিপুৱা চৰাই বাঁহৰ পৰা নোলাওঁতেই ই ঘৰৰ পৰা ওলায় আৰু দিনটো আৰ খবৰ তাক দি তাৰ খবৰ আগ দি চাইকেল কোবাই কোবাই ৰাতি দেৰিলৈকে ঘূৰি ফুৰে। আৰু তাতে ছাৰ এতিয়াতো ইয়াৰ স্কুলো বন্ধ। এতিয়া ইয়াক কোনে পায়? হেয়া শুনিলা নহয়, মোৰ ঘৰত চিন্তা নকৰে, তুমি নিজৰ কাম কৰা। নহয় গলো, মোবাইলটো মোক দিয়া। এতিয়া তুমি ঘৰলৈ যোৱা, নহ'লে কিন্তু কাইলৈ পৰা ইয়ালৈ অহা বন্ধ। এতিয়া লোৱা, কাইলৈ কিন্তু ফুল চাৰ্জ দি আনিবা। মই নতুন গেম এটা ডাউনলোড কৰিম। ঠিক আছে, এতিয়া তুমি যোৱা। মোক খেদিলিতো, মইনাৰ দোকানৰ আগলৈ আহিবি, হীৰাক ফিটিং কৰোগৈ। শুনিলে ছাৰ? শুনিলে সি মোক কাৰ ভয় দেখাই থৈ গ'ল? মই ভালকৈ শুনা নাপালো। কাৰ কথা ক'লেনো? হিয়াৰ কথা ক'লে। হীৰা বা কোন? এক বিষাক্ত প্ৰাণী ছাৰ। বহুত বিষাক্ত প্ৰাণীৰ বিষ বাহিৰ কৰি দিয়াৰ বাবে এই অৰ্জুন চৌধুৰীক চেকনি ধৰা আউটপোষ্টত পেলালেহি। তেনে ক্ষেত্ৰত ৰ'বচোন ৰ'বা, হীৰা মানে অনবৰতে ল'ৰাৰ দৰে থাকে যে, কোনোবা মাষ্টৰ এজনৰ তীৰ্থ মাষ্টৰ জীয়াকনো ছাৰ, অটকা বস্তু। য়েছ, তাইৰ বায়'ডাটা মোৰ ওচৰত আছে। তুমিতো তাইক লগেই পোৱা নাই পাৰ্টনাৰ। তোমাৰ কঁকালত থকা বন্দুকটোৰে তুমি যিবোৰ কাম কৰিব নোৱাৰা তাই খালী হাতেৰে কৰি দিব। কি পাৰ্টনাৰ, ইমানতে ভাগৰি গলা? আমাৰ হীৰাইটো এইখন গাঁৱৰ ল'ৰাক দৌৰাই দৌৰাই নি সেইখন গাঁৱত পিটি থৈ আহে।
অ' পাৰ্টনাৰ কোৱা তোমালোকে এই বন্দুক চলাবলৈ ট্ৰেইনিং ল'ব লাগে নহয় লাগেতো তুমি এই ফলাখৰি চলোৱা জেওৰাখুটি চলোৱা ট্ৰেইনিংটো আমাৰ এই হীৰাপাই লৈ ল'বাচোন বন্দুকতকৈ বেছি কামত আহিব ছাৰ অ' ছাৰ অঁ মোৰ কেছটো কি হ'বনো ছাৰ মই কি কৰিব পাৰিছ তুমি প্ৰিয়ংকাৰ হাতত এখন লিখিত কমপ্লেইন দি থৈ যোৱা মই হৈছোঁ লিখা পঢ়া নজনা মানুহ ছাৰ আনে কাগজ এখনত পাই বস্তু কিবা লিখি দিলেও পঢ়ি চাবয়ে নাজানো গতিকে কেছটো নি সি আগিয়াই ভাল হ'ব নেকি মানে মই ভাবিছিলোঁ আপুনি নতুনকৈ আহিছে যেতিয়া ৰ'বাচোন ৰ'বা হীৰা এই কেছো লয় নেকি নামঘৰৰ ৰাইজমেলত আৰু এই চেকনিত ধৰা আউটপোষ্টত নোহোৱা বহুত কেছ ইয়াৰ আদালতত কিন্তু ৰফা দফা হৈ গৈছে ছাৰ গুণহঁতক বোলে গাঁৱৰ পৰা বাদ দিব কোনে গোটৰ মানুহ মখাই গাঁৱৰ যিকোনো মানুহ বোলে গুণহঁতৰ ঘৰলৈ গ'লে গাঁও এৰিব লাগিব সম্পূৰ্ণ ঘিণ কৰিবলগা এটা সিদ্ধান্তত মাত মাতিব নোৱাৰি তুমি তলমূৰ কৰি গুচি আহিলা ৰাখে হৰি মাৰে কোনে ৰাখে হৰি মাৰে কোনে গুণক তাৰমানে চৰকাৰী হস্পিটেলৰ গাড়ী আহি ঘৰত থৈ গ'লি মই নিজে দেখি আহিছো কৰোণা ভাল হ'লে নেকি হেৰ ভাল হৈ গ'ল কাৰণেতো ঘৰত থৈ গ'লহি আকৌ সিদিনাখন লৈ গৈছিলহে ইমান ডাঙৰ বেমাৰ এটা ইমান সোনকালে ভাল হৈ গ'ল নে ইমান ডাঙৰ বেমাৰ বুলি তহঁতক কোনি ক'লাকে বেমাৰ বাগৰাৰ ভয়ত স্কুল কলেজ বন্ধ দিছে দোকান পোহাৰ বন্ধ দিছে মানুহবোৰক ঘৰৰ পৰা ওলোৱাই বন্ধ কৰিছে তেনেহ'লে ডাঙৰ বেমাৰ নহয় নেকি হেৰ সেইদিনা প্ৰণীতাই বেমাৰটোৰ ওপৰত তহঁতক ইমান ডাঙৰ এটা লেকচাৰ দিলে তহঁতে তাকেহে বুজিলি ন বাদ দিয়ে হীৰা এই মূৰ্খ মাখাক বুজে কি লাভ হে আমি যাওঁ ৰচনাৰ প্ৰণীতা কেইবাদিনো হাস্পতালত থাকি গুণৰ আহি ঘৰ পাইছেহি তাক খবৰ এটা লৈ অহা ভাল আছিল নেকি বাৰু হেই পাগলা হৈছা নেকি কোভিড নিগেটিভ হোৱাৰ পাছত গুণক মিনিমাম 7 ডেজৰ কাৰণে হোম আইচলেশ্যনত ৰাখিব ইয়া কি ইয়া তাৰমানে তই আকৌ বুজি নাপলি বিৰাট বুজি পালো সেইকাৰণে ইয়া বুলি ক'লো চুৰেণ ফুলজাৰী জীয়েক মেমনি ওলাইছে অসমীয়াত ক মানে এই বেমাৰটোৰ পৰাই ডাক্তৰে মুক্ত বুলি ঘোষণা কৰাৰ পাছতো গুণই ঘৰতে বেলেগ মানুহৰ পৰাই দূৰত থাকিব লাগিব মিনিমাম 7 দিন আমিনো কোন তাৰ কোলাত উঠিবলৈ যাম বাহিৰে বাহিৰে খবৰ তালৈ গুচি আহিম খেলা খতম হীৰা ঐ হীৰা হীৰা ঐ হীৰা কিবা খবৰ আনিছে অমংগলীয়া খবৰবোৰ নানিলেই হয় আৰু দেই ঐ হীৰা কেছ নগেন কি হ'ল চানা 2 টকা খোৱাবি হেৰ খুৱাম আগতে আচল কথাটো কচোন মই এইমাত্ৰ গোটৰ মিটিঙৰ পৰা আহিছো গোটৰ মিটিঙত তোৰ কি কাম হে হেত্তেৰি গোটৰ মিটিঙত বুন্দিয়া ভুজিয়া নোখোৱাই নেকি মইতো গোটৰ মিটিং থাকিলেই যাওঁ হে হৰি ৰচনৰ চিঞৰ কিবা খবৰ আছে শুন কচোন খবৰটো কচোন শুন চানা গোটেই বয়মটোৰ কাৰণে মুখত থুচি দিওঁ নেকি আৰু মইনা যাচোন 2 টকাৰ চানা লৈ আহ যা জ্বলা নথকাটো আনিবি দেই ৰাম আচল কথাটো কচোন গুণহঁতক বোলে গাঁৱৰ পৰা বাদ দিব কোনে গোটৰ মানুহ মখাই গাঁৱৰ যিকোনো মানুহ বোলে গুণহঁতৰ ঘৰলৈ গ'লে গাঁও এৰিব লাগিব তাহাঁতৰ ঘৰৰ মানুহ বোলে নামঘৰলৈও যাব নোৱাৰিব ৰাজহুৱা বিহুটো হেনো তাহাঁতৰ পৰা কোনেও পইচা ল'ব নোৱাৰিব
কি ৰাজহুৱা বিহুত পইচা ল'বা নৰব ৰাজহুৱা বৰঙণি ল'ব নোৱাৰিব আৰু মোক কৈছে তাহাঁতৰ ঘৰত যিয়ে নাপাতক আৰু যিয়ে খানা নোলাওক লাগিলে মই গ'লে হেনো মোক গোটৰ মিটিঙলৈ যাবলৈ নিদিয়ে হ'ব দে মই যাওঁ হীৰা শুনচোন কি হ'লে তোৰ ঐ না গ'লে গৈছ ঐ ৰহ মোক চানা দে এই ৰহ এডাল দিম নহয় চানা দে ল মই কি কৰোঁ হীৰা তয়ে কচোন গোটৰ ইমানবিলাক মানুহৰ ওচৰত মোৰ মুখৰ মাত সৰি গৈছিল আৰু মই জানিবা তেওঁলোকৰ সিদ্ধান্তৰ ওপৰত মাত মাতিলোৱেই মোৰ কথা জানো কোনোবাই শুনিব মা কথাই কথাই দেউতাই যে কৈ থাকে মই এজন ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক কথাটো শুনি শুনি তোমাৰ কেতিয়াবা অশান্তি লাগে অকল তোমাৰে কিয় মোৰো কথাষাৰ শুনি শুনি কাণ খোলা হৈ গৈছে কিন্তু কথাটো মিছাওতো নহয় মোৰ কথা বাৰু বাদেই দিলোঁ হাইস্কুলৰ 6টা বছৰ সহজতে সম্পূৰ্ণ কৰিব নোৱাৰা তীৰ্থ মাষ্টৰৰ কুলাংগাৰ জীয়েক হলোগৈ মই কিন্তু তুমিতো দেউতাৰ দৰে সঁচা মিছাক পঞ্চাতে মিছা বুলি ক'ব পৰা এজন মানুহৰ ঘৈণীয়েক তেনে ক্ষেত্ৰত তুমি কিয় এটা ভুল বুলি ক'লে ভুল কোৱা হ'ব সম্পূৰ্ণ ঘিণ কৰিবলগা এটা সিদ্ধান্তত মাত মাতিব নোৱাৰি তুমি তলমূৰ কৰি গুচি আহিলা এইখন গাঁৱৰ সৰহসংখ্যক মানুহে কিন্তু তোমাক তোমাৰ নাম ধৰি সম্বোধন নকৰে মাতে মাষ্টৰণী বুলি তেনে ক্ষেত্ৰত চেকনি ধৰা গাঁৱৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক তীৰ্থ মাষ্টৰে যদি ভুলটো শুধৰাবলৈ গাধক মানুহ কৰিবলৈ হাতত চেকনি ধৰিব পাৰে মাষ্টৰণীয়ে নিজৰ সিদ্ধান্তটো ক'বলৈ আনৰ আগত মুখখনো মেলিব নোৱাৰেনে আচলতে কি জানা মা এইখন পৃথিৱীত ভগৱানে সকলো ধৰণৰ মানুহ জন্ম দিছে কিছুমান তোমাৰ নিচিনা কিছুমান দেউতাৰ নিচিনা কিছুমান প্ৰণীতাৰ নিচিনা মুঠৰ ওপৰত হৰ এক মাল 2 रुपया য'ত তোমাৰ দ্বাৰা কামটো নহ'লে তাত দেউতাৰ দ্বাৰা হ'ব য'ত দেউতা তোমাৰ এজনৰ দ্বাৰা কামটো নহ'লে তাত মোৰ দ্বাৰা হ'ব মুঠতে হিচাপৰ দগা পাল্লাখন সদায় সমান হৈ থাকিব লাগে বাহিৰতে আছো ভাত হ'লে মাতি দিবা আৰু পৃথিৱীৰ যিমান সংখ্যক মানুহক এই মহামাৰীয়ে চুই গ'ল তেওঁলোক সকলোৱে কি পূৰ্বজন্মত পাপ কৰি আহিছিল জানো পাই হেৰি আপুনিনো তাইক এই মৰমীয়েও তোমাক মাষ্টৰণী বুলি সম্বোধন নকৰে জানো ৰাখে হৰি মাৰে কোনে ৰাখে হৰি মিটিং বোলে 4 বজাত আৰম্ভ হ'ব গতিকে তুমি অকণমান সোনকালে যাবা মাষ্টৰণী মানে কথাবোৰ আমি আগতীয়াকৈ জুকিয়াই ল'ব লাগিব নহয় কি কথা জোৰ দি ক'লে আমাৰ সিদ্ধান্তবোৰ গজগজীয়া হয় মই যাব নোৱাৰিম নেকি মৰমী মানে ৰাতিপুৱাৰ পৰা গাটো একেবাৰে ভাল লাগি থকা নাই কিবা দুৰ্বল লাগি আছে তোমাকো আকৌ সেইবিধ বেমাৰে পোৱা নাইতো সেই অমংগলীয়া কথাবোৰ নকবাচোন মৰমী এনেও কালিৰ পৰা মোৰ মনটো একেবাৰে ভাল নহয় আই তুমিও যে আৰু মই কিবা ৰগৰহে কৰিছিলোঁ এইবোৰ বেমাৰ তোমাৰ বা মোৰ দৰে মানুহৰ নহয় হ'ব নোৱাৰে পূৰ্বজন্মৰ কিবা পাপৰ ফলতহে এইবোৰ মহামাৰী ঘৰ সোমাইহি মৰমী মাষ্টৰ দাইটি আহিছে কোনে পূৰ্বজন্মত পাপ কৰি মহামাৰী ঘৰ সোমালে হে মানে মই সেই দেবেনহঁতৰ ঘৰৰ কথা কৈছোঁ এই কৰোণা নামৰ মহামাৰীটোৱে পৃথিৱীৰ
প্ৰায় প্ৰতিখন দেশতেই সন্ত্ৰাসৰ সৃষ্টি কৰিলে আৰু পৃথিৱীৰ যিমান সংখ্যক মানুহক এই মহামাৰীয়ে চুই গ'ল তেওঁলোক সকলোৱে কি পূৰ্বজন্মত পাপ কৰি আহিছিল জানো পাই মই আনে কোৱাটোহে কৈছোঁ নিজৰ বিচাৰ বিবেচনা নাই তোমাৰ ল'ৰা ছোৱালী 9টা নহয় জানো এনে 10টাই সৰুটোৰ ওপৰত ছোৱালী এজনী আছিল কিন্তু নৰল মই জানো সেইকাৰণেহে মই সুধিছোঁ সেই ধৰি লোৱা তুমি গৰ্ভধাৰণ কৰিলা মাষ্টৰ ডেটিয়ে যে কি কথা কয় এতিয়া আৰু বয়স নাই পাই মই সেই তেতিয়াৰ কথা কৈছোঁ তুমি 9 মাহ সন্তানটো গৰ্ভত ৰাখিলা তাৰ পাছত প্ৰসৱ কৰিলা বা জন্ম দিলা আৰু দুৰ্ভাগ্যবশতঃ সন্তানটো নৰল আৰু এটা সন্তান জন্ম দিয়াৰ যিটো কষ্ট যিটো দীঘলীয়া পৰিক্ৰমা প্ৰসৱ বেদনা সকলোবোৰ অথলে গ'ল আৰু যদিহে তুমি নাস্তিক নোহোৱা দিনটোত এবাৰলৈ হ'লেও তোমাৰ মুখত হে ভগৱান বুলি মাত এষাৰ ওলায় কিনো কথা কয় মাষ্টৰ ডাইটি মইতো অনবৰতে সেইজনকে স্মৰণ কৰি থাকোঁ কিন্তু তেওঁ তোমাৰ মিনতি নুশুনিলে তোমাৰ 9 মাহৰ কষ্টক মূল্য নিদিলে তেনেহ'লে আমি ধৰি ল'ব পাৰোঁ নেকি যে যিবোৰ তোমাৰ লগত ঘটি গ'ল এই সকলোবোৰ তোমাৰ পূৰ্বজন্মৰ পাপৰ ফল আছে হেৰি ৰ'বচোন আপুনি ৰ'বা সন্তান শিক্ষক হৈছে ছাত্ৰৰ ফলাফলটো চকুত লগা হ'বই লাগিব মই পিছে যাওঁহে নেকি মাষ্টৰনী আৰু 2-4 ঘৰ সোমাই যাব লগা আছে নহয় যাবা ৰ'বা আহিছাহে 2-4 ঘৰত ক'বলগীয়া কথাকেইটা যদি ইয়াতে জুকিয়াই লৈ যোৱা তোমাৰো ভাবি থকাৰ সময়খিনি বাচিল আৰু বাকী 2-4 বুজিছা মৰমী যুক্তিৰে কথাবিলাক বিচাৰ কৰি চাবলৈ মানুহে স্কুল কলেজৰ কিতাপবোৰ নপঢ়িলেও হয় এক কথাত ক'বলৈ গ'লে ডিঙিৰ ওপৰত লাগি থকা এই টেমাটোত অলপ জোৰ দিব পাৰিলে বহু কথাত কৰ চুক কেইটা নাজানিলেও চলি যায় হেৰি আপুনি হীৰালৈ ফোন এটা কৰকচোন ৰাতিপুৱাই ওলাই গ'ল এতিয়ালৈকে খবৰ নাই নালাগে ফোন কৰিব মই ওলাই যাওঁ ৰাস্তাতে গোখানীজনীক পামেই নহয় পঠিয়াই দিম মোৰ গোটেই কথাখিনিৰ শেষ নহওঁতে তোমাৰ কথাৰ সুৰ সলনি হ'ল যেতিয়া বাকীখিনি কথা নামঘৰতে কমগৈ দিয়া ঘনই মোকো নামঘৰলৈ মাতি থৈ গৈছে নাযাওঁ বুলি ভাবিছিলোঁ যদিও এতিয়া অৱশ্যে যাম কাৰণ বয়সে গৰকা মানুহ হিচাপে গাঁওখনৰ বহুতৰে এখন পাপ পুণ্যৰ দীঘলীয়া তালিকা মোৰো আছে দিয়াচোন হ'ব তেন্তে মই এতিয়া যাওঁ হেৰি আপুনিনো তাইক এই মৰমীয়েও তোমাক মাষ্টৰণী বুলি সম্বোধন নকৰে জানো ইমান খং নকৰিবিচোন কিছুমান কাম অলপ ঠাণ্ডা মগজেদিও কৰিব পাৰি তই ধৰ মাষ্টৰ খুৰা আৰু খুৰীৰ ফালে চাওচোন চব কাম কিমান জুখি মাখি ঠাণ্ডা মগজেদি কৰে মই যদি মোৰ মা দেউতাৰ দৰে হ'লোহেঁতেন মইতো মই হৈ নাথাকিলোহেঁতেন গতিকে মই মোৰ মতে চলিম প্ৰথমতে বুজাম তাৰপিছত ৰাম পিটম মানে বুজি নাপলো মানে প্ৰথমতে ভালকে বুজাই চাম বুজিলে ভাল নহ'লে কাল ৰাম পিটম আমাৰ হীৰাই যদি তাইৰ সেই বেয়া বুদ্ধিবোৰ ভাল কামত লগালেহেঁতেন নকৈছহে এতিয়ালৈকে চাগে তাইৰ নামত কিমান আঁচনি তৈয়াৰ হ'লহেঁতেন হীৰামণি পানী যোগান আঁচনি হীৰামণি বৈদ্যুতিকৰণ আঁচনি হীৰামণি মৎস্য পালন আঁচনি আৰু যে কত কি राखे होली